এই হৈছে আমাৰ বৃহৎ ব্ৰহ্মপুত্ৰ নদী, যিটো জখলাবন্ধা হাতীমূৰা মন্দিৰত যিটো বান্ধ ছিঙিছিল, সেইখন বানৰ দৃশ্য এয়া। সেইখিনি দেখিছে ৰাস্তা, এইটো ৰাস্তা হয় বান ৰাস্তা, আৰু এইটো চুইচ গেট, আৰু তাৰ লগতে ভাঙি থকা দৃশ্য সেয়া। চুইচ গেটৰ ছাইডেদি ভাঙিছে। ইঞ্জিনিয়াৰসকলে যেনেধৰণৰ ছিষ্টেম লৈছিল, যেনেধৰণৰ পদ্ধতি লৈছিল, ঠিক তেনেধৰণে সফল হ'বলৈ নোৱাৰিলে বানৰ আগত। কিয় কি ইঞ্জিনিয়াৰসকলে ৰাস্তাৰ সন্মুখত যেনেকুৱা ধৰণৰ বেৰ দিছিল, যাতে বানে যাতে খুন্দা খাব নোৱাৰে আমাৰ চুইচ গেটখন, কিন্তু কামত নিদিলে। চুইচ গেটটো ভাঙি থাকিলে। দেখিবলৈ পাইছে, আপোনালোকক দেখাই দিম। আমাৰ ইঞ্জিনিয়াৰসকলে যি ধৰণৰ বনাইছিলে, এয়া দেখিছে, এনেকুৱা চাৰিওফালে ৰাউণ্ড দি দিয়া হৈছিল, যাতে চুইচ গেটটোত ধাক্কা নাপায়, কিন্তু কামত নিদিলে, এইবাৰ ভাঙি থাকিলে। আৰু কিমান ধাৰত এয়া চুইচ গেটৰ পানী আহি আছে, ব্ৰহ্মপুত্ৰৰ পানী চুইচ গেট দি ছাইডেদি পাৰ হৈ গৈছে। মই আপোনালোকক ধুনীয়াকৈ বুজাই দি দিম। এয়া আপোনালোকে দেখিছে, এয়া বানৰ ৰাস্তা বনাই দিছোঁ ধুনীয়াকৈ, আপোনালোকে বুজিবলৈ চেষ্টা কৰিব। এইখন হৈছে চুইচ গেট, আৰু এইখিনি হৈছে ব্ৰহ্মপুত্ৰৰ ডাইৰেক্ট এনেকৈ খান্দি দিয়া হৈছে ইঞ্জিনিয়াৰৰ মতে। আৰু এইখনেই ভাঙিছিল, যিটো ভাঙিছিল, পানীখিনি ডাইৰেক্ট এনেকৈ বহি আহিছিল, ডাইৰেক্ট ভাঙি কিনে একদম চিধা আমাৰ ৰাজ্যৰ জনসাধাৰণৰ অৱস্থা তেনেকুৱা হৈছে। আৰু ইঞ্জিনিয়াৰসকলে এতিয়া লাগি আছে, যিটো নেকি অলপ পানীটো অলপ ৰখাবৰ কাৰণে যেনে ধৰণৰ ডাঙৰ শিলৰ বালি পেকেজ কৰি, পাথৰ পেকেজ কৰি, এনেকৈ অলপ পানীখন অলপ কম ববলৈ ছিষ্টেমখিনি লগাই আছে। আপোনালোকে দেখিছে, বুদ্ধিটো লগাই আছে, যাতে পানীখিনি কম আহক। এই যিটো নলা খান্দিছে, বানখহনীয়া যিটো নলা হৈ আছে, নলাটো যাতে কমকৈ পানী আহক। আৰু এনেকুৱা বান্ধ দেখিছে, এই বান্ধত বস্তাত পেকিং কৰি এই বান্ধ দি আছে মানুহখিনি, যাতে এই পানীখিনি যাতে কমকৈ বহক, আৰু আমাৰ এইফালে জনসাধাৰণৰ নদী দি যিটো ভৰি আছে, যাতে তেওঁলোকে অলপ পানীখিনি অলপ শুকাওক আৰু শান্তি মতনে ঘৰলৈ যাব পাৰে। কিন্তু ইঞ্জিনিয়াৰহঁতে বহুত চেষ্টা কৰাৰ পিছতো সফল হোৱা নাছিলে। এইবাৰ এনেধৰণে এইকেইদিন ধৰি এনেকুৱা ধৰণৰ ছিষ্টেম বান্ধি আছে, যাতে ৰাইজে যাতে বানৰ পৰা মুক্ত হয় বুলি ইঞ্জিনিয়াৰহঁতে বিবেচনা কৰি আছে। আপোনালোকে দেখিব পাইছে। আৰু মই দেখাই যাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো আপোনালোকে চাই থাকক, স্কিপ নকৰিব, যাতে মই আপোনালোকক ধুনীয়া জেগাত মই দেখাম। এয়া দেখিছে, এয়া ব্ৰহ্মপুত্ৰ ডাইৰেক্ট নদীৰ নিচিনা হৈছে। এয়া ব্ৰহ্মপুত্ৰ এতিয়া পানী শুকাই গৈছে, কিন্তু এই ডাইৰেক্ট পানীখিনি ডাইৰেক্ট নলাৰ নিচিনা আহিছে, নদীৰ নিচিনা আহিছে। ইয়াৰ গেট দি পাৰ হৈ আছে, ডাইৰেক্ট নদীৰ পানী ডাইৰেক্ট আমাৰ জনসাধাৰণ এই চাইডে নদী দি বৈ আহি আছে, আপোনালোকে দেখিবলৈ পাইছে। আৰু জনসাধাৰণৰ যি ধৰণৰ ব্যৱস্থা হৈ আছে, আপোনালোকক দেখাই দিম। যেনে ধৰণৰ অৱস্থা হৈ আছে,
এই ৰাস্তাৰ কিনাৰে কিনাৰে এয়া মানুহকেইটা দেখিবলৈ পাইছে, ৰখি আছে তম্বু বনাই এতিয়া বানৰ শেষ হোৱা নাই। আজিলৈকে মানুহকেইটা তম্বু বনাই ৰাস্তাৰ কাষতে হৈ আছে আৰু চৰকাৰৰ ফালৰ পৰা ইয়াৰ ৰিলিফ আহিছে, ৰিলিফ দিবলৈ আহিছে। হিমন্ত বিশ্ব শৰ্মাই ৰিলিফ দি আছে আৰু এয়া মানুহকেইটা ৰাস্তা ৰখি আছে। তো এয়াই ভিডিঅ'।